প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি কলিয়াবৰৰ মৌচন্দা পথাৰত যুদ্ধকালীন তৎপৰতা। প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে মৌচন্দা পথাৰত সাজু হৈ উঠিছে সুবিশাল মণ্ডপ। নগাঁও, শোণিতপুৰ, হোজাই, গোলাঘাটকে ধৰি কেইবাখনো জিলাৰ প্ৰায় 1.5 লাখ লোক সমবেত হ'ব এই সভাত। এই সভাতে প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব 7,000 কোটি টকাৰ নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ। গতিকে কাইলৈ দিনটোত যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল সভা আছে কলিয়াবৰত, গতিকে তাত যুদ্ধকালীন তৎপৰতা বা প্ৰস্তুতি চলাই আছে। এই মুহূৰ্তত আমাৰ সাংবাদিক তপন শইকীয়াৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ সেই স্থানৰ পৰা। তপন শইকীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। কাইলৈ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল জনসভা কলিয়াবৰত সমান্তৰালকৈ প্ৰায় 1.5 লাখ লোক যিহেতু সমবেত হোৱাৰ লক্ষ্য লৈছে চৰকাৰে, গতিকে এই মুহূৰ্তত কিছু প্ৰস্তুতি বা পৰিৱেশ জানি ল'ব বিচাৰিছোঁ। তপন। হয় জুবি, চাওক, কাইলৈ দিনৰ প্ৰায় 11 বজাত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'বহি আৰু কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ, বহু প্ৰত্যাশিত এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব। গতিকে এই উপলক্ষে কলিয়াবৰৰ যিখন মৌচন্দা পথাৰ আছে ইয়াত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে, কাৰণ এই পথাৰখনতে ইতিমধ্যে সুবিশাল মণ্ডপ সাজু হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে ইয়াতে এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পৰাই কাজিৰঙাৰ যি বহু প্ৰত্যাশিত এলিভেটেড কৰিডৰ, সেই এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব। গতিকে তাকে লৈ দেখিবলৈ পোৱা গৈছে যে আৰক্ষী প্ৰশাসন বা অগপ বিজেপি মিত্ৰজোঁটৰ যিসকল দলীয় নেতাকৰ্মী আছে তেওঁলোকো ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আৰু যিহেতু কেইবাখনো জিলাৰ পৰা নগাঁও, শোণিতপুৰ, গোলাঘাট আদিকে ধৰি কেইবাখনো জিলাৰ পৰা প্ৰায় 1.5 লাখ কৰ্মী সমৰ্থক আহি এই প্ৰধানমন্ত্ৰী সভাত অংশগ্ৰহণ কৰিব। গতিকে সম্পূৰ্ণ যুদ্ধকালীন তৎপৰতাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন সোণমণিয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে যে প্ৰধানমন্ত্ৰীৰ সভাক লৈ আৰক্ষী প্ৰশাসন ব্যাপক ৰূপত তৎপৰ হৈ উঠিছে। প্ৰায় 4,000 নিৰাপত্তাৰক্ষী ইয়াত নিয়োগ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাজনিত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি। আৰু এই সভাস্থলীৰ কাষতে 3খনকৈ হেলিপেড ইতিমধ্যে সাজি উলিওৱা হৈছে আৰু এই হেলিপেডত আহি কাইলৈ পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকী অৱতৰণ কৰিব আৰু তাৰপিছতেই 11 বজাত এই জনসভাত অংশগ্ৰহণ কৰাৰ কথা। আৰু দেখিবলৈ পোৱা গৈছে যে তাকে লৈ পেলাই আৰক্ষী প্ৰশাসন মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। বিভিন্ন স্থানৰ পৰা আৰক্ষী ইয়াত নিয়োগ কৰা হৈছে আৰু প্ৰায় 4,000 নিৰাপত্তাৰক্ষী ইয়াত নিয়োগ কৰা হৈছে আৰু কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় প্ৰধানমন্ত্ৰীৰ সভাস্থলীত, তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালভাৱে ক'ব লাগিব, যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব, গতিকে তাৰ বাবে অতি উৎসুকতাৰে বাট চাই আছে এতিয়া অগপ বিজেপি দুই দলৰ কৰ্মী সমৰ্থকসকলে। আৰু তেওঁলোকেও যৎপৰোনাস্তিভাৱে আচলতে সাজু হৈছে যে যিহেতু কেইবাখনো জিলাৰ পৰা কৰ্মী সমৰ্থকসকল আহিব, তেওঁলোকক ইয়াত সুব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে সাজু হৈছে। এগৰাকী দলীয় কৰ্মী এই মুহূৰ্তত আমাৰ লগত আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম, যিহেতু কেইবাখনো জিলাৰ পৰা 1.5 লাখ কৰ্মী সমৰ্থক আহিব, প্ৰস্তুতি কেনেকুৱা বা বৰ্তমান কি পৰ্যায়ত আছে? দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙা এলিভেটৰ শিলান্যাসৰ কাৰণে কলিয়াবৰ এই মৌচন্দা পথাৰলৈ আহিব। তাৰ বাবে দলীয় কাৰ্যকৰ্তা তথা কলিয়াবৰ সমূহ ৰাইজ উৎফুল্লিত হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে। এই সভাখনত প্ৰায় 15টা সমষ্টিৰ পৰা 1.5 লাখ ৰাইজৰ সমাগম হ'ব। এয়া কলিয়াবৰৰ যোৱা 40 বছৰে দেশৰ প্ৰধানমন্ত্ৰী অহাটো কলিয়াবৰৰ কাৰণে প্ৰথমবাৰ হ'ব এইটো। গতিকে ইয়াৰ বাবে গোটেই কলিয়াবৰবাসী ৰাইজ তথা দলীয় কাৰ্যকৰ্তা উৎফুল্লিত হৈ আছে। বিভিন্ন জিলাৰ পৰা যিহেতু কৰ্মী প্ৰতিনিধি বা সমৰ্থকসকল আহিব, তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব? তেওঁলোকৰ কাৰণে প্ৰথমতে তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত আমি যিহেতু আৰক্ষী প্ৰশাসনৰ লগতে দলীয় কাৰ্যকৰ্তাক আমি ভলেণ্টিয়াৰ হিচাপে ইয়াত দায়িত্ব অৰ্পণ কৰা আছে। তেখেতসকলৰ বিশেষকৈ পানীৰ ব্যৱস্থাটো, যিহেতু বতৰটো অকণ গৰম ভাৱ এটা আহি গৈছে, গতিকে মানুহৰ সমাগম হোৱাৰ লগে লগে গৰম ভাৱটো বাঢ়ি যাব। সেইকাৰণে আমি বিশেষকৈ পানীৰ ব্যৱস্থাটো আমি খুব সুন্দৰকৈ কৰিছোঁ। আৰু তেখেতসকলৰ যিখন গাড়ীবিলাক আহিব তেওঁলোকৰ পাৰ্কিঙৰ ব্যৱস্থা খুব সুন্দৰকৈ কৰা আছে। বাকী প্ৰশাসনে তেওঁলোকৰ হিচাপত গোটেই বস্তুবিলাক চোৱা চিতা কৰি আছে। হয়, নিশ্চয়কৈ প্ৰায় 1.5 লাখ লোক যিহেতু সমাগম হ'ব, গতিকে সভাস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ নহয় বা যান জঁটৰ যাতে ব্যৱস্থা সম্পূৰ্ণৰূপে মুক্ত হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি। তপন শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে। আৰু কাইলৈ দিনটোত যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল জনসভা তাত অনুষ্ঠিত হ'ব মৌচন্দা পথাৰত কলিয়াবৰত, গতিকে যথেষ্ট প্ৰস্তুতি চলোৱা গৈছে। বিশেষকৈ নিৰাপত্তাৰ দিশটো যাতে কোনো ধৰণৰ খুঁত ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। আৰু কাইলৈ দিনটোতে যিটো এই বিশাল জনসভাৰ পৰা 7,000 কোটি টকাৰ নিৰ্মাণ হ'বলগীয়া যি কাজিৰঙাৰ এলিভেটেড কৰিডৰ, সেই কৰিডৰ শিলান্যাস কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।